নমস্কাৰ মেথছ কেবিকে চেনেলত আপোনাক স্বাগতম জনাইছোঁ আৰু জীৱনৰ প্ৰতিটো মুহূৰ্ত আমি কি কৰিব লাগে যে পঢ়াৰ প্ৰতি থকা যিটো ধাউতি বা ধাউতি যাৰা যিটো মনোবল আমাৰ থাকিব লাগে সেই মনোবলটো সদায় আমি কন্টিনিউটি মেইনটেইন কৰি থকাটো দৰকাৰ আছে আপুনি এটা কথা মনত ৰাখিব যে আমি জীৱনৰ কেতিয়াবা কোনবাটো সময়ত ঘাত প্ৰতিঘাতৰ মাজেৰে আমি সদায় আগবাঢ়ি যাব লাগে যদি আমি জীৱনত যদি ঘাত প্ৰতিঘাতে নাপাওঁ তেনেহলে আমি তাৰ যিটো সুখৰ যিটো অনুভৱ সেইটো আমি কেতিয়াও নাপাওঁ আপুনি আজি পোৱা সেই বিফলতাসমূহৰ কথাবিলাক বা কাহিনীবিলাক আপুনি এটা সময়ত চাব সেইবোৰ আপোনাৰ কাৰণে অনুপ্ৰেৰণামূলক হ'ব আমি জীৱনত সৰু সৰু ঘটনা বহুত পাওঁ সেই সৰু সৰু ঘটনাসমূহৰ পৰা আমি কি শিকিছো বা কি শিকি পেলাই আমি আনক এটা আদৰ্শ হিচাপে দেখাব পাৰিছো সেইটোহে ডাঙৰ কথা আমি জীৱনত কিছুমান সৰু সৰু কথা চাবচোন আমি বেছি মনটো ভাঙি পেলাওঁ তেনেকুৱা নকৰি সেই কথাটোৰ পৰা আমি কি মনোভাৱ লৈ পেলাই আমি মোৰ জীৱনৰ যিটো লক্ষ্য তালৈ মই যাব পাৰো এই কথাটো চিন্তা কৰিব লাগে আৰু জীৱনৰ প্ৰত্যেক দিনাখন এটা কথা মন কৰিব যে আপুনি আজি কি কাম কৰিছে যিটো কামে আপোনাক কালিলৈ আপোনাক কি কৰিছে যে নতুনত্ব দিব পাৰিছে সদায় এটা বস্তু মনত ৰাখিব যে আজি হৈছে আপোনাৰ সেকেন্ড চান্স মানে দ্বিতীয়টো সুযোগ এই সুযোগটো কেতিয়াও হেৰুৱাব নালাগে আৰু এটা কথা কি জানেনে আমি এখন দুৱাৰত টকৰ মাৰিছে কোনে টকৰ মাৰিছে এটা সুযোগে যেতিয়া টকৰ মাৰিছে আপুনি সেই সময়ত যদি দৰজাখন খুলি নিদিয়ে তে সুযোগটো সোমাই আহিব নোৱাৰে যদি আপুনি পলম কৰে যদি আপুনি ৰৈ থাকে তে সুযোগটো গুচি যাবগৈ দৰজা খুলি আপুনি দেখিব কোনো নাই তেতিয়া আপুনি যিমান হেয়া কৰি নাকানক কিয় আপোনাৰ সেই সুযোগ যি গুচি গ'ল সি গুচি গ'লে আৰু এটা কথা কি জানেনে কেতিয়াও কাৰোবাৰ বাবে দুৱাৰ খোলা নাথাকে দুৱাৰখন খুলিবলৈ আমি হয় হুপটোৱে হওক বা আমি তলাটোৱে হওক সহায় ল'বই লাগিব ঠিক একেদৰে আমি জীৱনত কেতিয়াও আমি কোনো এটা সফলতা কেতিয়াও আমি অনায়াসে নাপাম আমি তাৰ বাবে কিছু বিফলতাৰ সন্মুখীন হ'বই লাগিব বা কিছুমান সৰু সৰু ঘটনাৰ আমি সন্মুখীন হ'বই লাগিব যিবোৰে আমাৰ জীৱনৰ আদিপাঠটো শিকায় এই তেনেকুৱা মনোবৃত্তি লৈ পেলাই আমি যদি সদায় আগুৱাই যাব চেষ্টা কৰোঁ বা সদায় নিজকে পজিটিভনেছটো আনিব পাৰোঁ দেন দেখিব আমি সদায় আগুৱাই যাব পাৰিছোঁ সৰু সৰু ঘটনা জীৱনৰ বহুত কথা শিকাব পাৰে আমি এটা বস্তু মনত ৰাখিব আমি দেউতা মাৰ পৰা কিবোৰ বস্তু পাইছো সেইটো আমি হিচাপ নকৰোঁ কিন্তু কি বস্তু নাপালো সেইটো কিন্তু আমি হিচাপ কৰোঁ মোক দেউতাই আজি মোক অমুক দিয়া নাই মোৰ দেউতাই তমুক দিয়া নাই কিন্তু তোমাক দেউতাই তোমাক কি দিছে বা তোমাৰ মায়ে তোমাক কি দিছে সেই কথাটো কিন্তু আমি অনুভৱ নকৰোঁ দিয়াখিনি আমি হিচাপ নলওঁ নিদিয়াখিনি কিন্তু হিচাপ কৰি আমি সুন্দৰভাৱে লওঁ ধৰি লওক ভাল কাপোৰ এযোৰ নিদিলে ভাল চাইকেল এখন নিদিলে ভাল মোবাইল এটা নিদিলে ভাল বাইক এখন নিদিলে আমি এইবোৰ কথা লৈ আমি চিন্তা কৰি থাকোঁ তে সেইবোৰ কৰাতকৈ আমি সুন্দৰভাৱে যদি নিজকে যদি প্ৰস্তুত কৰিব পাৰোঁ দেখিব আমি আগুৱাই যাব পাৰিছোঁ আৰু দেউতা মায়ে আমাক যি দিছে সেইখিনি প্ৰত্যুত্তৰ হিচাপে আমি কি দিছোঁ আমাৰ পৰা দেউতা মায়ে একো নিবিচাৰে অকল শিক্ষাটোহে বিচাৰিছে যে এটা ভাল ৰিজাল্ট হওক 10 জনৰ আগত মোৰ নামটো ক'ব পৰাকৈ সেনেকুৱা এটা ৰিজাল্ট হওক এই বস্তুটোহে বিচাৰিছে সেইকাৰণে কওঁ যে এই কথাখিনি জানিবৰ কাৰণে অকণমান চেষ্টা কৰিব লাগে আৰু নিজৰ দেউতা মাৰ কথা চিন্তা কৰা নিজৰ মাৰ কথা চিন্তা কৰা দেখিবা তুমি আগুৱাই গৈ আছা শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহক আজি আমি ক্লাছটোৰ মাজলৈ আমি আগবাঢ়োঁ আমি ক্লাছ 10ৰ যিটো সাংজ্ঞামিতি চেপ্টাৰ আছিলে তাৰ আমি অলৰেডি উদাহৰণ 1 আৰু 2 কৰিছিলোঁ বা 7.1 আমি অলৰেডি কৰিছিলোঁ আৰু তাৰ ভিডিঅ'সমূহৰ লিংকসমূহ ডেছক্ৰিপশ্যনতে আমি লিংকটো দি দিছোঁ আপোনালোকে চাই ল'ব পাৰিব ওকে আজি আহিছোঁ আমি উদাহৰণ 3 ৰ পৰা উদাহৰণ 3 4 5 6 7 এনেকৈ আমি কৰি যাম আৰু লগতে যিটো আমাৰ বিভাজনৰ সূত্ৰ আছে সেই সূত্ৰটো আমি প্ৰমাণ কৰিম ঠিক আছে ওকে আমি অলৰেডি দূৰত্ব সূত্ৰটো কেনেকৈ প্ৰমাণ কৰিব লাগে সেইটো আমি অলৰেডি প্ৰমাণ কৰি আমাৰ যিটো পাৰ্ট 1 ভিডিঅ' আছিলে তাত আমি আপলোড কৰিছোঁ আৰু এইটো হৈছে আমাৰ পাৰ্ট 3 ভিডিঅ' তাত আমাৰ কি আছে থাকিব যে বিভাজনৰ সূত্ৰটো প্ৰমাণটো থাকিব লগতে কি থাকিব উদাহৰণ 3 4 5 এনেকৈ আমি যিমানখিনিলৈকে পাৰোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি গৈ থাকিম ঠিক আছে তে আমি এতিয়া আৰম্ভ কৰোঁ যে আমাৰ উদাহৰণ 3 অলৰেডি আমি 1 আৰু 2 টো অলৰেডি কৰিছোঁ তে আমি উদাহৰণ 3 টোৰ মাজলৈ আমি আগবাঢ়োঁ 3 টো কৈছে কি চাব কৈছে কি যে চাৰ্ট এখন দিয়া হৈ আছে এখন বক্স দিয়া হৈ আছে
আমি দেখিছো যে বক্সখন দিয়া হৈ আছে তে এ বি সি এই বিন্দু তিনিটা আমাক দিয়া হৈ আছে কৈছে কি যে ইহত তিনিটা একৰেখীয় হয় নে নহয় পৰীক্ষা কৰিব লাগে তো ঠিক আছে তো আমি উদাহৰণ 3 এক্সাম্পল 3 লে গলো ঠিক আছে তো ইয়াত কি হ'ব চাবচোন আমাক ইতে আমি প্ৰথমতে জানিব লাগিব এই পইণ্ট কিটা কেনেকৈ দিয়া হৈ আছে একদম সিম্পল আপোনালোকে বুকখন উলিয়াই লৈছে চাগে চাবচোন যে কি হ'বগৈ যে প্ৰথম চাকটো এ বিন্দুটো ক'ত আছে তললৈ চাকচোন কি দিছে 3 নম্বৰ বিন্দুটো আছে হয়নে ওপৰলৈ কেইটা ঘৰ গৈছে এটা ঘৰ মানে পইণ্টটো কি হ'বগৈ 3 1 মানে এ কেন হ'বগৈ 3 1 ওকে তেনেকৈ চাব বি বি তললৈ কেইটা ঘৰ গৈছে 1 2 3 4 5 6টা ঘৰ গৈছে হয়নে ওপৰলৈ কেইটা ঘৰ গৈছে ওপৰলৈ গৈছে 4টা ঘৰ কেন হ'বগৈ 6 4 মানে কেন হ'বগৈ 6 4 তেনেকৈ আমি সি নম্বৰ পইণ্টটোলৈ আহিছো তললৈ কেইটা ঘৰ গৈছে 8টা ঘৰ ওপৰলৈ কেইটা ঘৰ গৈছে 6টা ঘৰ মানে কিমান হ'বগৈ 8 6 ওকে তে আমি বিন্দুকেইটা স্থানাংককেইটা আমি পাই গলো আমি কি দেখাব লাগিব এই বিন্দুকেইটা একৰেখীয় হয় নহয় দেখাব লাগে তে একৰেখীয় দেখাবলৈ হলে একদম সিম্পল কথাটো চাব ধৰিলক মই ধৰি ললো যে তিনটা বিন্দু আছে এটা বিন্দু ইয়াত এটা বিন্দু ইয়াত এটা বিন্দু ইয়াত ইহঁতৰ মাজৰ ডিসটেন্স টোটাল কৰিলে মানে প্লাস কৰিলে এই ডাঙৰটো ওলাবনে ওলাব তে আমি তেনেকৈ আমি চেক কৰি চাব লাগিব হ'ব তে আমি কি কৰিম আমি এ বি উলিয়াম বি সি উলিয়াম এ সি উলিয়াম তা দেখিম দুটা যোগ কৰিলে যদি এটা মিলি যায় তেনেহলে একৰেখীয় হৈ যাব আৰু যদি নহয় তেনেহলে নহয় ওকে চলো এতিয়া আমি ভ্যালু উলিয়াম কি হ'বগৈ এ বি ফৰ্মুলাটো কি আছিল √x2 - x1 হোল স্কয়াৰ x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ ঠিক আছে তো ইয়াত x1 y1 কোনটো হ'বগৈ x1 কিমান হ'ব 3 y1 কিমান হ'ব 1 x2 কি হ'ব 6 y2 কিমান হ'বগৈ 4 ওকে মানে ভ্যালু পুট কৰিম কি হ'বগৈ চাব x2 কিমান 6 - 3 স্কয়াৰ 4 - 1 স্কয়াৰ কি হ'বগৈ এইটো 6 - 3 3 স্কয়াৰ 4 - 1 কেন হ'বগৈ 2 3 স্কয়াৰ ওকে ইয়াতো 3 ওলাই গ'ল কেন হ'বগৈ এইটো 9 9 কেন হ'বগৈ 18 কেন হ'বগৈ 3√2 একক পাই গ'লো ওকে তেনেকৈ আমি কি উলিয়ামগৈ মই বি সি উলিয়াম তে বি সি টো উলিয়াবলৈ চাব মই বি আৰু সি লৈছো ইয়াত মই এবাৰ x2 আৰু y2 টো মই নিলিখো মই ডাইৰেক্ট কৰিব ট্ৰাই কৰিম যেটো ফৰ্মুলাটো আমি হেই বহাই ললোৱে ঠিক আছে ওকে 8 - কি হ'বগৈ 6 হয়নে কি হ'ব চাওকচোন 8 - 6 স্কয়াৰ প্লাস নেক্সট কি হ'বগৈ a2 - a2 6 - 4 স্কয়াৰ ঠিক আছে কি হ'বগৈ 8 পৰা 6 গলে 2 স্কয়াৰ প্লাস 6 পৰা 4 গলে 2 স্কয়াৰ কি হ'ব এতিয়া 4 + 4 হ'ব কিমান 8 এটা হ'ব কিমান 2√2 একক হৈ গ'ল এতিয়া মানে নেক্সট কি উলিয়াম এতিয়া মানে নেক্সট উলিয়াম এতিয়া কি আপোনাৰ বিসি উলিয়াম নহয় এসি উলিয়াম হ'ব এসি a2 আৰু c2 কি হ'বগৈ x2 - x1 হোল স্কয়াৰ কি হ'বগৈ এতিয়া 8 - 3 স্কয়াৰ প্লাস 6 - 1 স্কয়াৰ 8 পৰা 3 গলে কেন হ'বগৈ 5 স্কয়াৰ 6 পৰা 1 গলে 5 স্কয়াৰ কেন হ'বগৈ 25 প্লাস 25 হ'ব কিমান 50 কেন হ'বগৈ 5√2 একক আমি পাই গলো আমি এ বি পালো আমি বি সি পালো আমি এ সি পাই গলো এতিয়া আমি চাম কোন দুটা সংখ্যা যোগ কৰিলে এটা সতে মিলি যায় চাওকচোন বাৰু 3√2 2√2 5√2 এইটো লগত মই প্লাস কৰিম কি হ'ব এইটো মিলিবনে মিলিব চাওকচোন এটাকে কি হ'বগৈ এ বি প্লাস বি সি ইকুৱেল টু হৈছে এ সি মিলি গ'ল এটা কি হ'বগৈ তে এ 3,1 বি 6,4 সি 8,6 বিন্দু তিনিটা কি হ'বগৈ একৰেখীয় ঠিক আছে এইটো আমাৰ ওলাই গ'ল আনসাৰ বুজি পালো কথাটো তে এইটো আমি এনেকৈ কৰিব লাগিব ঠিক আছে ওকে তেনেকৈ খুব কমকৈ আহে এনেকৈ চাৰ্ট দি পেলাই তথাপি ক'ব নোৱাৰি ন পৰীক্ষাত আহি যাব পাৰে কিন্তু অংকটো ইজিয়ে হয় ঠিক আছে ওকে তে আমি নেক্সট উদাহৰণ 4টোৰ মাজলৈ আমি আগবাঢ়িম এতিয়া চাব উদাহৰণ 4টো বুলি ক'লে কি দিয়া আছে চাব এইটো x আৰু y মাজত এটা সম্পৰ্ক দেখাব দিছে অলৰেডি আমি অনুশীলনী যেটো মেথছ কৰিছিল সেই মেথছটোৰ সৈতে এই মেথছটো একেই
একদম ইজি অসুবিধা একো নাই খালি আমি ডিসটেন্স জানিলেই হ'ল আৰু মেইন কথাটো হৈছে ফৰ্মুলাটো হৈছে এইটো √(x2 - x1) হোল স্কয়াৰ y2 - y1 হোল স্কয়াৰ ঠিক আছে ওকে এতিয়া আমি উদাহৰণ 4 লৈ যাম এতিয়া উদাহৰণ 4 কি দি আছে চাব কৈছে কি যে x আৰু y মাজৰ সম্পৰ্ক দেখাব দিছে যদিহে xy বিন্দুটো 7 1 আৰু 3 5 বিন্দুৰ পৰা সমদূৰত্বত আছে ওকে এক্সাম্পল কি হ'বগৈ 4 ঠিক আছে এতিয়া চাব কি হ'বগৈ বস্তুটো আমি কি লিখিমগৈ দিয়া আছে given xy আৰু কি দিছে 7,1 ইমানৰ মাজৰ দূৰত্ব ইকুৱেল কিমান হ'বগৈ xy আৰু 3 5 মাজৰ দূৰত্ব ওকে সমান বুলি আমাক কৈ দিছে এতিয়া সমান বুলি কোৱাৰ লগে লগে এতিয়া কি আহিব বস্তুটো √() কি আহিবগৈ x2 - x1 হোল স্কয়াৰ x2 - x1 মানে কি হ'বগৈ 7 - x হোল স্কয়াৰ প্লাস y2 - y1 y2 - y1 1 - y হোল স্কয়াৰ ইকুৱেল ইয়াত কি হ'বগৈ এতিয়া আকৌ x2 - x1 হোল স্কয়াৰ কি আহিব এতিয়া 3 - x হোল স্কয়াৰ প্লাস 5 - y হোল স্কয়াৰ ঠিক আছে এতিয়া চাবা √() আছে উৰাই দিলো কি হ'বগৈ 7 - x হোল স্কয়াৰ প্লাস 1 - y হোল স্কয়াৰ 3 - x হোল স্কয়াৰ প্লাস 5 - y হোল স্কয়াৰ ঠিক আছে তাৰপিছত কি হ'ব এতিয়া 7 - x হোল স্কয়াৰ কি হ'ব a - b হোল স্কয়াৰ কি হ'বগৈ a স্কয়াৰ minus 2ab 2ab plus b স্কয়াৰ plus 1 কি হ'বগৈ 1 স্কয়াৰ minus 2ab ab plus b স্কয়াৰ ওকে ইকুৱেল কি হ'বগৈ 3 স্কয়াৰ minus 2ab plus b স্কয়াৰ নেক্সট কি হ'বগৈ a স্কয়াৰ minus 2ab plus b স্কয়াৰ ঠিক আছে আমি থেকে ফৰ্মুলা কেইটা বনাই ললো কোনটো ফৰ্মুলা a - b হোল স্কয়াৰ ফৰ্মুলাটো ওকে এটা চাব 7 স্কয়াৰ কিমান 49 7 দুগুণ 14x plus x স্কয়াৰ 1 মাইনাস কি হ'ব 2y plus y স্কয়াৰ ইকুৱেল কি হ'বগৈ 9 minus কি হ'ব 6x plus x স্কয়াৰ plus 25 minus 10y plus y স্কয়াৰ ঠিক আছে এটা কি হ'বগৈ বস্তুটো মিলি থাকা বিলা সংখ্যাবিলাক আমি কাটি দিব পাৰো তে x স্কয়াৰ আছে কাটি দিলো y স্কয়াৰ y কাটি দিলো আৰু কাটিব পাৰি নেকি 49 টো জাগাত নহয় 14x নোৱাৰি এটো নোৱাৰি ওকে লেটস স্টপ ওকে এতিয়া আমি কি চাম 49 আৰু 1 কেন হ'বগৈ 50 minus 14x minus 2y equal 9 আৰু 25 কেন হ'বগৈ 34 minus 6x minus 10y ওকে এতিয়া আমি সবকে এফালে গুছি আহিম তে কি হ'ব এতিয়া চাকচোন minus 14x মানে x টার্মটো আগত লিখিম y টো লিখি আমি কনস্ট্যান্ট টার্মটো লিখিম তেনেকুৱা কথা নাই কি আসলে যেনেকৈ লিখিলে হয় কিন্তু আমাৰ মিলাই লিখাটো আমাৰ নিজৰ হেই মানে কি কম লিখে ভাল আৰু ওকে সো আমি আনি ললো গুটি খোপা minus 14x plus 6x minus 2y কেন হ'বগৈ plus of 10y the plus of 50 minus of 34 equal to 0 okay minus 14x plus 6x কেন হ'বগৈ minus of 8x হ'ব minus of 2y plus of 10y কেন হ'বগৈ plus of 10y হ'ব কেন হ'বগৈ plus of 50 minus of 34 কেন হ'বগৈ plus of 16 equal to 0 তাৰপিছত আমি minus 8 দি ডিভাইড কৰিব পাৰো নে পাৰো তে কি কৰিলগৈ মই চাব এতিয়া x minus y minus 2 equal to 0 তে x minus y equal কেন হ'বগৈ 2 এটো হ'ব আনসার বুঝিব পাইছো কথাটো তে আমি এনেকৈ কৰিব পাৰিম হ'ব তে এটো হ'ব আমাৰ एग्जांपल 4 ৰ যি আছিল আমাৰ x আৰু y মাজৰ সম্পৰ্কটো আমি এটো উলিয়াব পাৰিলো ঠিক আছে x minus y equal to 2 ওকে এতিয়া আমি উদাহৰণ আহি যাও 5 নম্বৰটোলে ঠিক আছে আৰু অলৰেডি 5 নম্বৰটো আমি অনুশীলনী আপোনাৰ কি বুলি কয় 7 নম্বৰটো সতে একে আছে ওকে তথাপি আমি ট্রাই কৰো ঠিক আছে ওকে
কি দিছে চাব y অক্ষৰ ওপৰত থকা এটা বিন্দু দিছে যাৰ বিন্দুটো ইমান আৰু ইমানৰ পৰা সমদূৰৱৰ্তী বুলি কৈছে ওকে মই এই লাইনটো মানে নুমুছিলেও হ'ব ঠিক আছে আমি ফৰ্মুলাখিনি জাস্ট এপ্লাই কৰি থাকিলে হ'ল একো অসুবিধা নাই ধুনীয়াকৈ কৰি থাকিব পাৰোঁ ঠিক আছে পইণ্টটো বেলেগ আহি যাবতো পইণ্টটো মুছি লৈছোঁ হাতেৰে মুছিলো আৰু দেখ ওকে এটা চাব এটা কথা কেনেকুৱা y অক্ষ বুলি কোৱাৰ লগে লগে y অক্ষ বুলি ক'লে আমি পইণ্টটো কেনেকৈ বনাব পাৰোঁ আমি কি হ'ব y অক্ষ বুলি ক'লে x ৰ মানটো 0 হয়নে তে পইণ্টটো কি হ'ব 0b হয় নাই বা কোনোবাই 0a বুলি কয় বা কোনোবাই কি কয় 0y বুলি কয় নিজৰ কথা খালি এটা কথা কি যে x ৰ মানটো 0 হ'ব লাগে বাস কথাটো সিমানে এটা মই কি লিখিম ধৰো एग्जांपल কি হ'বগৈ 5 ধৰো কি হ'বগৈ y অক্ষৰ ওপৰত থকা বিন্দুটো কি হ'বগৈ 0,b ওকে 0,b এটা কি কৈছে আমাক এই বিন্দুটো এই দুটা পইণ্টৰ পৰা সমদূৰৱৰ্তী বুলি কৈছে এই লেখা প্ৰশ্নমতে কি হ'বগৈ কৈছে কি যে 6,5 বিন্দুটো ওকে এটা কি হ'বগৈ এতিয়া চাব 6,5 আৰু কেন হ'বগৈ 0,b ওকে নেক্সট কৈছে কি যে -4,3 0,b 6,5 আৰু 0,b মাজৰ দূৰত্ব ইকুৱেল টু কি হ'বগৈ -4,3 আৰু 0,b মাজৰ দূৰত্বটো সমান ওকে কাৰণ যেহেতু আমাক সমদূৰৱৰ্তী বুলি কৈ দিছে ওকে এতিয়া আমি কি লিখিম গৈ চাব এতিয়া আমি উলিয়াম কেনেকৈ আমি এই মাত্ৰ আমি কৰা নিচিনাকৈ ৰুট ওভাৰঅল দিলো কি আছিলে x2 - x1 হোল স্কয়াৰ y - 0 - 6 হোল স্কয়াৰ প্লাস b - 5 স্কয়াৰ ইকুৱেল কি হ'বগৈ 0 - -4 স্কয়াৰ প্লাস b - 3 স্কয়াৰ ঠিক আছে এটা কি হ'বগৈ ৰুট ওভাৰঅল উঠি যাব উঠিলে কেন হ'বগৈ -6 স্কয়াৰ হ'ব কাৰণ 0 পৰা 6 গুচি গ'লে -6 থাকিব ওকে প্লাস কি হ'বগৈ b - 5 স্কয়াৰ একে হ'বগৈ 0 + 4 স্কয়াৰ প্লাস কেন হ'বগৈ b - 3 স্কয়াৰ ঠিক আছে 6 স্কয়াৰ মানে কেন হ'বগৈ 36 প্লাস একে হ'বগৈ a - b হোল স্কয়াৰ ফৰ্মটো আহি যাব হয়নে a স্কয়াৰ minus 2ab plus b স্কয়াৰ ঠিক আছে একে হ'বগৈ ইকুৱেল কৰিলে কেন হ'বগৈ 4 স্কয়াৰ প্লাস b স্কয়াৰ minus 2ab plus b স্কয়াৰ ঠিক আছে ওকে কি হ'বগৈ 36 plus b স্কয়াৰ minus কেন হ'বগৈ 10b plus হ'ব কেন 25 ইকুৱেল কেন হ'বগৈ 16 plus b square minus 6b plus 9 okay এটা কি কৰিম এতিয়া মই b square লিখিলো b square নিলিখো ডাইৰেক্ট সেকশন b square কাটা যাব না কাটা যাব হয়নে বাকি থাকি গল কেন হ'ব সেকশন minus 10b plus কি হ'ব যোগ কৰিলে 6 5 11 1 উকলিল 1 কেন হ'বগৈ 3 2 5 1 6 61 ওকে ইকুৱেল কেন হ'বগৈ minus 6b plus কেন হ'বগৈ 16 আৰু 9 কৰিলে 25 ওকে minus 10b এফালে আহিলে কেন হ'বগৈ plus 6b হ'ব ইয়াক এফালে গুছি গ'লগৈ 25 minus কেন 61 ইয়াত কেন হ'বগৈ minus 4b ইয়াত কেন হ'ব এতিয়া 61 বাজি গুছি যায় ইয়াত হ'ব 6 5 ঠিক হ'লে 36 ওকে তেতিয়া সেকশন b কেন ওলাবগৈ b ওলাব কিমান -36/4 therefore b equal to হৈছে কিমান 9 ওকে 9 পাই গলো তাকে কি লিখিম মই এটাকে নিৰ্ণয় y অক্ষৰ ওপৰত থকা বিন্দুটো হ'ল কিমান 0,9 এটো হ'ল আমাৰ আনসাৰটো ঠিক আছে তে আমি এনেকে কি হ'বগৈ আমি কৰিব পাৰো তে কিমান পালো আমি 0,9 আমি পালো
ওকে তে এইখিনি আছিলে আমাৰ এক্সাৰসাইজ 7.1 অলৰেডি কৰিলে তাৰ গোটেই যিমানখিনি তাৰ আনুষংগিক উদাহৰণ আছিলে সেইখিনি হৈ গ'ল এইখিনি ঠিক আছে তে এতিয়া আমি আহি যাওঁ বিভাজন সূত্ৰটোলৈ বিভাজন সূত্ৰটো এনেকুৱা এটা বস্তু কেনেকৈ চাব আমি দূৰত্বটো কেনেকৈ উলিয়াইছিলো দূৰত্বটো হৈছে দুটা বিন্দুৰ পৰা মাজৰ ডিসটেন্সটো আমি উলিয়াইছিলো আৰু বিভাজনৰ সূত্ৰটো কি যে সেই ডিসটেন্সৰ দুটা পইণ্ট থাকিব কিহতৰ মাজত এটা পইণ্ট থাকিব সেই পইণ্টটোৰ মাজত এটা ৰেশিও থাকিব তাৰ স্থানাংক উলিয়াব লাগে তেনেকুৱা এটা বস্তু গতিকে শুনি চাগে আচৰিত যেন লাগিছে একো নাই কৰিলে একদম মেথছটো ইজি হয় চলো আমি আৰম্ভ কৰো ওকে ইয়াত চাবা বিভাজনৰ সূত্ৰটো বুলি কোৱাৰ লগে লগে আমি ধুনীয়াকৈ এটা ফিগাৰ ড্ৰ কৰিব লাগিব তাৰ সূত্ৰটো প্ৰমাণ কৰিব লাগিব ইয়াত দুটা কনসেপ্ট আছে এটা আছে বিভাজনৰ সূত্ৰ আৰু এটা আছে কি তাৰ মধ্যবিন্দু লোৱা সূত্ৰ ওকে প্ৰথমতে তোমাক মই বিভাজনৰ সূত্ৰটো দেখাই লওঁ তাৰপিছত মই কি কৰিম মই মধ্যবিন্দু লোৱা সূত্ৰটো প্ৰমাণ কৰি দিম ওকে এতিয়া চাব বিভাজনৰ সূত্ৰটো বুলি কোৱাৰ লগে লগে প্ৰথম আমি এটা ফিগাৰ ড্ৰ কৰিব লাগিব মানে বস্তুটো কেনেকুৱা হৈ যাব চাব ওকে এডাল লাইন ড্ৰ কৰিছো মই ইয়াত ধৰিছো মই এ ইয়াত ধৰিছো মই বি ওকে মানে ছবিটো কিতাপৰ মতে আকৌ এটা কাৰণে কিহৰ কাৰণে আপোনালোকে যেতিয়া কিতাপখন চাই যাব লগতে আপোনালোকৰ বস্তুটো ক্লিয়াৰ হৈ গৈ থাকিব ওকে ঠিক আছে কি হ'ব চাব এ বিন্দুটো কিমান ধৰিছো মই x1 y1 x1 y1 b টো হৈছে কিমান x2 y2 ঠিক আছে এই দুটা হৈছে কি নিৰ্দিষ্ট বিন্দু তে ইয়াত কি হ'বগৈ ইয়াত p এটা কি হৈ গ'ল মাজতে এটা আহি যোৱা এটা বিন্দু যাৰ হৈছে স্থানাংক x আৰু y ঠিক আছে তো ইয়াত কি হ'বগৈ এতিয়া x আৰু y টো মই পালো তে কি হ'বগৈ চাব ইহঁতে এই p বিন্দুটোৱে a আৰু b যেটো ৰেখাখণ্ড আছে তাক দুটা অনুপাতত ভাগ কৰিছে অনুপাতটো হৈছে m1:m2 মানে কি এটা পাৰ্ট m1 এটা পাৰ্ট হৈছে m2 ধৰি লও মই এটো পাৰ্ট হৈছে কিমান m1 এটো পাৰ্ট হৈছে কিমান m2 ওকে মই তো ধৰি ললো এতিয়া মোক কি উলিয়াব লাগে মই এই xy বিন্দুটো উলিয়াব লাগে মানে কি হ'ব p বিন্দুটোৱে a আৰু b সংযোগী ৰেখাখণ্ডত m1:m2 অনুপাতত ভাগ কৰিছে তো আমি তে p ভ্যালুটো উলিয়াব লাগে তে উলিয়াম কেনেকে তে যেহেতু এই পইণ্ট কিটা মই কি কৰিছো গৈ এখন কাৰ্টেজিয়ান সমতলত ড্ৰ কৰিছো ওকে ড্ৰ কৰিলো ইয়াত কি হ'বগৈ x o x dash y o y dash ওকে এটা চাব কি কৰিলো মই ইয়াৰ পৰা মই দুডাল লম্ব ড্ৰ কৰিলো একদম ইয়ালৈকে গৈ লম্ব ড্ৰ কৰিছো লম্ব ড্ৰ কৰিলো নাম কিটা কি দিলো গৈ r s t কি দিলো মই r s t ওকে নেক্সট কি কৰিম গৈ মই a পৰা ইয়ালে লম্ব কিছুমান ড্ৰ কৰিছো ইয়াৰ নাম দিলো গৈ q ইয়াৰ নাম দিলো মই c ওকে এটা মই দি দিলো এটা মই কি উলিয়াব লাগে মোৰ টাৰ্গেট কি যে মই p বিন্দুটো উলিয়াব লাগে ঠিক আছে এতিয়া চাব মই লিখিম কি যে আমি দুটা বিন্দু লৈছো ইয়াত x এটা বিন্দু আছে বা ৰেশিও এটা আছে কি কথাটো আমি লিখি লব লাগিব ঠিক আছে তাৰ চাব মই কি লিখিম গৈ এতিয়া ওপৰৰ পকে হেডিং কি লিখিব বিভাজনৰ সূত্ৰ প্ৰমাণ বিভাজনৰ সূত্ৰ ওকে তে কি হ'ব গৈ এতিয়া আমি কি লিখিম গৈ চাব ধৰো a x1 y1 আৰু b x2 y2 সংযোগী ৰেখাখণ্ডক কি হ'বগৈ p x, y বিন্দুৱে কি হ'ব m1:m2 অনুপাতত ভাগ কৰিছে ওকে এটা আমি লিখি ললো ওকে এটা চাব ই যেটা ভাগ কৰিছে তে এটা চাব ইয়াত আমি কি পাম গৈ তেনেহলে আমি কি পাই আছো তে ap bp কেন হ'বগৈ m1:m2 that means কি হ'বগৈ ap by bp equal কেন হ'বগৈ m1/m2 ওকে m1/m2 আমি পাই গলো এতিয়া মই কি কৰিম গৈ চাব মই এইকেইটা লম্ব ড্ৰ কৰিছো সেই কথাটো মই মেনশন কৰিম কি লিখিম গৈ x অক্ষৰ ওপৰত হল ar,
PS, BT লম্ব অকা হল ওকে নেক্সট কি লিখিম আৰু AQ, PC X অক্ষৰ লগত সমান্তৰালকৈ অকা হল আচ্ছা যদি ইয়াৰ সমান্তৰালকৈ মই ড্ৰ কৰো তেন ই যদি লম্বই হয় তেতিয়াহ'লে এইকেইটা কি কোণ হ'ব 90 ডিগ্ৰী কোণ হৈ যাব হয়নে এইটো কি হ'বগৈ 90 ডিগ্ৰী এইটো হৈ যাব 90 ডিগ্ৰী হৈ গ'ল 90 ডিগ্ৰী কোণ মই আঁকি ললো ঠিক আছে এইটা চাবা কথাটো কেনেকা মই এটা কি উলিয়াব লাগিব মই এটো বাই এটো উলিয়াব লাগিব হয়নে কথাটো চাওক এটা চাব ত্ৰিভুজ দুটা হৈ গ'লগৈ ত্ৰিভুজটা কি হ'বগৈ ত্ৰিভুজ AQP আৰু ত্ৰিভুজ BPC পৰা কি পাম এটা চাব মই যে এংগল Q ইকুৱেল টু এংগল C ইয়াৰ কাৰণে এটা 90 ডিগ্ৰী হৈ গ'ল নেক্সট মই কি লিখিম গৈ এংগল PAQ ইকুৱেল টু এংগল BPC মানে কোনটো এংগল হ'ব এটো এংগল আৰু এটো এংগল কিয় এটো এংগল কি হ'বগৈ সমান হ'ব কিয় সমান হ'ব কাৰণ এডালে প্যাৰেলাল আছিল মানে PC লগত AQ ডাল প্যাৰেলাল আছিল যদি প্যাৰেলাল হৈ যায় তাহলে এটা কি কোণ হয় অনুৰূপ কোণ হয় হয়নে অনুৰূপ কোণ হয় অনুৰূপ কোণ কেনেকৈ হ'ব PC প্যাৰেলাল টু AQ কি হ'বগৈ এটা AB ছেদক ঠিক আছে ওকে হৈ গ'ল এটা চাব তেমন ত্ৰিভুজ দুটা কি হ'বগৈ দুটা কোণ যেনেকৈ সমান হৈ গ'ল ত্ৰিভুজটা কি হ'ব সদৃশ হৈ যাব হয়নে তে এটাকে ত্ৰিভুজ AQP সদৃশ ত্ৰিভুজ কি হ'বগৈ BPC কিয় কাৰণে AA স্বীকাৰ্য মতে ঠিক আছে ওকে এটা সদৃশ হৈ গ'ল তে সদৃশ যেতিয়া হৈ যায় কি হ'ব তেতিয়া সদৃশ হৈছে দুটা বাহু সমানুপাতিক হ'ব আৰু কোণকিটা সমান হ'ব এতিয়া আমাক যেটোকে বাহু কথাটো আহি আছে আমি কি কৰিম এতিয়া আমি যে তাৰ বাহুকিটা সমানুপাতিক হ'ব ওকে তে আমি এইখিনি বস্তু মুছিব লাগিব দেই ওকে লিখি লৈছে চাগে বা নাইলে যদি স্ক্ৰিনশ্বট মাৰি ল এটা সুবিধা হ'ব ওকে মই ওপৰ পোৰ্শনটো মুছি দিছো ওকে কাৰণ অংকটো কোন দীঘল হয় ঠিক আছে আৰু 4 নম্বৰ দি পেলাই আহা চান্স বেছি থাকে আৰু সাইন্স আহিছে মানে বহুত বাৰ আহিছে আমি দেখা পাইছো ওকে মই কিনে মুছি দিলো এটা চাব যেহেতুকে সদৃশটো মই পাই গলো তে মই কি ক'ব পাৰিম এতিয়া মই বাহুকিটা ৰেশিও মেইনটেইন কৰি আছে কি ৰেশিও মেইনটেইন কৰি আছে যে AP বাই BP বা কি ক'ব মই AQ বাই PC আৰু কি ক'ব পাৰো মই PQ বাই BC কি হ'বগৈ CPST মানে কি corresponding part of similar triangle মানে সদৃশ ত্ৰিভুজৰ অনুৰূপ অংশ হ'ব ঠিক আছে যেটাকে আমি আগতে ক্লাস 9 ত CPCT লিখিছিলো না মানে CPCT corresponding part of congruent triangle congruent দেখাইছিলো আমি হয় না সেই বস্তুটো ইয়াত আমি CPST লিখিম এতিয়া হক আসল অংকটোৰে এটা আমি কি লিখিম গৈ AP বাই BP আমি কি থৈছিলো তাৰপিছত আমি প্ৰথমতে লিখিছো কি আছিল M1 বাই M2 আছিল কি হ'ব এতিয়া মই কি লিখিম M1 বাই M2 ওকে নেক্সট আহি গল AQ আৰু PC AQ মানে এই কোণ AQ মানে কি এইটো সাকচোন ইকুয়াল আহি গল RS মানে AQ লগত কি হ'বগৈ RS তো সমান মই কি লিখিম ইয়াত মই RS নেক্সট PC কাৰ সৈতে সমান ST লগত সমান ঠিক আছে কি হ'বগৈ ST ওকে নেক্সট আহি গল PQ টো হৈছে এই সৰু কোণ হয়নে এই সৰু কোণৰ ভ্যালু নাজানো তে মই কি জানো চাব P ৰ পৰা S লৈ যে ডিসটেন্স হ'ব সেই ডিসটেন্সটো পৰা যদি মই QS টো মাইনাস কৰি দিও মানে PS মাইনাস কি QS কি লিখিব পাৰিম মই এতিয়া PS মাইনাস QS তেতিয়া কি ওলাবগৈ PQ টো পাই যাম ওকে একেদৰে যদি BC চাব লগা হয় BC কি হ'ব BT মাইনাস কি হ'ব CT ওকে কি হ'বগৈ BT মাইনাস CT ওকে এটা আমি পাই গলো এটা চাব কথাটো কেনেকুৱা
এটা বস্তু মই আগতে যেতিয়া মই দূৰত্ব সূত্ৰ প্ৰমাণ কৰিছো তেতিয়া মই কৈছিলো যে ইয়াৰ কিছুমান ভ্যালু আছে এই ও আৰ ভ্যালু আছে চাওক এই পইণ্টলৈ যাবলৈ হলে মই কেনেকৈ যাম ও আৰ আহি আৰ এ যাম হয়নে তে ও আৰ মানে কি ও আৰ মানে হৈছে কিমান x1 ঠিক আছে কাৰণ এইটো x এক্সিছৰ ভ্যালু x1 ওপৰটো কি হ'বগৈ ওপৰটো হৈছে y1 এইটো x1 এইটো হৈছে y1 ঠিক আছে তে a আৰ ভ্যালু কিমান y1 ঠিক একেদৰে যদি মই os এর ভ্যালুটো চাও কি হ'ব os কিমান হ'ব পইণ্টটো কি x হয় কি হ'ব x ps কিমান হ'ব এতিয়া ps হ'ব কিমান y বুজি পালো কথাটো তে নেক্সট মই যদি o t চাও o t কিমান হ'বগৈ o t কিমান x2 তে bt কিমান হ'বগৈ y2 ভ্যালুখিনি বুজি পাইছো কথাটো তেনেকৈ আমি ভ্যালুখিনি ইয়াত লিখিব লাগিব ঠিক আছে ওকে এটা চাব m1 বাই m2 টো ৰাখিলো rs মানে কি হ'ব os minus or মানে ডাঙৰ কোণৰ পৰা সৰু কোণ মাইনাস কৰিব লাগিব কি হ'ব os minus or st কি হ'ব st হ'ব কি ot minus os মানে ডাঙৰ কোণৰ পৰা এই os টো মাইনাস কৰিলে st টো ওলাই যাব ওকে ঠিক আছে ps টো মই লিখিলো ওকে মাইনাস qs তে এই qs ৰ কিবা ভ্যালুটো জানো নাজানো কাৰণ এইটো আধা হৈ গ'ল নে কিন্তু qs ৰ সৈতে কোন সমান এইটো সমান কোন সমান a আৰ সমান হেনে মই কি লিখিব পাৰিম এতিয়া মই a r লিখিলো ঠিক আছে তে bt থাকিলে bt মই ভ্যালু জানো তে bt মই লিখিলো ct মই ভ্যালু নাজানো কাৰণ ct মানে কি হৈছে একন হৈ আছে ct মানে কি হৈ আছে ps কি হৈ আছে ps বুজিলো ওকে একেলগে বুজি পাইছো বস্তু অকন দীঘল হয় একো নাই বুজি পাই গলো এতিয়া চাব m1 বাই মই m2 লিখিলো যে মই os মানে কোন কোন os এটো কাৰ হয় এই বিন্দুটোৰ x পইণ্টটো কি হ'বগৈ x মাইনাস or মানে হৈ গ'ল এটো মানে এই বিন্দুটোৰ x পইণ্ট কি হ'বগৈ x1 ওকে ot কি হ'বগৈ এই বিন্দুটোৰ x পইণ্ট কি হ'বগৈ x2 মাইনাস os মানে কিমান আছিল x আছিল x বুজিলো ঠিক আছে তে একেবাৰে এটা চাপ ps মানে কি ps এটো ps কেন হ'বগৈ x সৰি ps কেন ওপৰলৈ আছে নাই ওপৰ হলে কি ভ্যালুটো হ'ব y ভ্যালুটো হ'ব কোন হ'ব y কি হ'বগৈ y মাইনাস ar কিমান ar হৈছে কিমান ar টো হৈছে y1 ওকে তে আহি গ'ল bt মানে কোনটো আহি গ'ল bt মানে ইয়াৰ y ভ্যালুটো কেন হ'বগৈ y2 মাইনাস ps মানে কেন হ'বগৈ y ওকে আমি এটা লিখি ললো ঠিক আছে এটা মোটামুটি আমাৰ অংকটো আধা খিনিলৈকে আহি গ'ল ঠিক আছে না ওকে তে এতিয়া চাব এতিয়া আমি কি চামগৈ এতিয়া আমি আমাক কি লাগে আমাক লাগে x ৰ ভ্যালু আৰু y ভ্যালু লাগে আমি সলভ কৰি পেলাই x আৰু y ভ্যালুটো উলিয়াব লাগিব যে মই কি কৰিম মই সেপাৰেট কৰিম চাবচোন therefore দিলো m1 by m2 ইকুৱেল কি হ'বগৈ x minus x1 by x2 minus x ওকে নেক্সট কি হ'বগৈ m1 by m2 ইকুৱেল কি হ'বগৈ y minus y1 by y2 minus y ওকে এটো মই পাই গলো এতিয়া মই কি কৰিম এতিয়া মই ক্ৰছ মাল্টিপ্লাই কৰিম কেনে কৰিম এতিয়া চাব m1 কি হ'বগৈ x2 minus x m2 x minus x1 ওকে ইয়াতে এই 1 আৰু 2 টো কোনো বেছি ইম্পৰ্টেন্ট দি অকন লিখোতে একদম সাৱধানে লিখিব যাতে কোনো কাৰণত ভুল নহয় ওকে কি হ'বগৈ m1 x2 minus m1 x m2 x minus m2 x1 ওকে যে চাব m1 x2 ইয়াক মই ফেলে গুছি আহিলো কেন হ'বগৈ প্লাসত m2 x1 ইয়াক এটা m1 x মই কলে দিম হেফালে যাম কিহৰ কাৰণে নিছো তাক যেহেতু আমি x উলিয়াবলৈ গৈ আছো x কোড আছে ইহঁতৰ সংখ্যাৰে আছে সো মই x টো মই সেপাৰেট কৰিছো তে কেন হ'বগৈ m1 x plus m2 x ওকে নেক্সট কি হ'বগৈ চাব m1 x2 plus m2 x1 equal কেন হ'বগৈ m1 plus m2 বিকজ কেন হ'বগৈ x ওকে যে x মানটো কি হ'বগৈ ই গৈ ডিভাইড হ'বগৈ হয়নে তে কি হ'বগৈ চাব m1 by x2 plus m2 by x1 divided by কি হ'বগৈ m1 plus m2 equal কেন হ'বগৈ x হৈ গ'ল এতিয়া চাব মতে therefore কি লিখিমগৈ ওপৰ এই প্ৰশ্নটো মুছি দিছো দেই
এইখন মুছি দিছো মুছি কি লিখিম চাওক যে x মানে কি লিখিম therefore x ইকুৱেল টু কিমান হ'বগৈ m1 x2 plus m2 x1 m1 plus m2 মই x মানটো পাই গলো ঠিক একেদৰে মই কি কৰিম মই বা y ভ্যালুটো উলিয়াম হয়নে কথাটো তে y ভ্যালুটো উলিয়াবলৈ হলে ওকে মই এইখিনি এখন সেপাৰেট কৰি দিছো দে বস্তুটো মই এইখিনি বস্তু এফালে গুচি যাম দেই ওকে তে কি হ'বগৈ চাব মই কি কৰিম আকৌ ইয়াৰ সৈতে ষ্টাইলটো একেই মই ইমপ্লাইটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো হ'ব একো নাই আমি বুজি পাম যে বস্তু আমি তেনেকৈ তললৈ লিখি আহি থাকিব মই অকণ বেকা কৰি পেলাই তললৈ নিব বিচাৰিছো cos মাল্টিপ্লাই কৰিম ইয়াৰ সৈতে সেম বস্তু মাল্টিপ্লাই কৰক কেন হ'বগৈ m1 y2 minus y m2 y minus y1 তে কি হ'বগৈ m1 y2 minus m1 y plus equal কি হ'বগৈ m2 y minus m2 y1 ওকে সেপাৰেট কৰক এতিয়া m1 y2 plus m2 y1 equal m1 y plus m2 y তে কি হ'বগৈ আকৌ আমি y টো কমন লম ইয়াত যেনেকৈ x টো কমন লৈছিলো হয় না কি হ'বগৈ m1 y2 plus m2 y1 equal to হৈছে m1 plus m2 ব্ৰেকেটত কি হ'বগৈ y তে y ভ্যালুটো কি হ'বগৈ y কিমান হ'বগৈ এতিয়া m1 y2 plus m2 y1 plus m1 plus m2 equal কিমান হ'বগৈ y হৈ গ'ল তে therefore কি হ'বগৈ y equal to কিমান হ'বগৈ চাব m1 y2 plus m2 y1 m1 plus m2 হৈ গ'ল আমি x মানটো পাই গলো আমি কি পালো y মানটো পাই গলো তে এইটোই হ'ল আমাৰ আনসাৰটো বুজি পাইছো কথাটো আমি তলত কি লিখি দিম এতিয়া এইখিনি বস্তু একন মুছি দিছো তে কি হ'বগৈ এটাকে p x, y বিন্দু y এর স্থানাঙ্ক কেন হ'বগৈ স্থানাঙ্কটো ব্ৰেকেটত লিখিলো সিম্পল কথা একদম মনত ৰাখিব mx লিখিব m লিখিব 12 21 1 2 তাকে লিখিম মই এতিয়া my plus my m plus m 12 21 1 2 এটা হলো আমাৰ স্থানাঙ্ক তে এইটো হলো আমাৰ বিভাজনৰ সূত্ৰটোৰ ফৰ্মুলা বুজি পাইছো কথাটো ওকে এটা ইয়াত ফৰ্মুলা আৰু এটা আছে এইটো বিভাজনৰ সূত্ৰৰ ফৰ্মুলা আমি গম পাই গলো আৰু এটা ফৰ্মুলা আছে মিড পইণ্ট ফৰ্মুলা মানে মধ্যবিন্দুৰ ফৰ্মুলা চাওক এতিয়া এই কথাটো কেনেকুৱা ইয়াৰ পৰা মই বস্তু বুজাব ট্ৰাই কৰিম পি বিন্দুটো কি হৈছে ইহঁতক এটা ৰেশিও মেইনটেইন কৰিছে m1 আৰু m2 যদি সি মিড পইণ্ট হয় মধ্যবিন্দু হয় তেতিয়া কি হ'ব এই দুইটা ৰেশিওটো সমান হ'ব নে নহয় হ'ব মানে কি 1:1 হয় নে 1 মানে আধা আধা হৈ গৈছে দুইটা বস্তু সমান হৈ যাব যদি সি m1 আৰু m2 ইকুৱেল হয় তেনে কি হ'বগৈ 1:1 হ'ব মানে কি হ'ব m1 ৰ ভ্যালু 1 m2 ৰ ভ্যালুটো 1 তে মই যদি ইয়াত বহাই দিবলৈ যাওঁ তেনে কি ওলাব চাবচোন ওকে এতিয়া চাব এইখিনি বস্তু মুছি দিছো ওকে এটা চাব মই কি কৰিলো এতিয়া পি বিন্দুটো কি হৈছে ইহঁতৰ মধ্যবিন্দু ওকে আগৰ লিখাখিনি সব সেম আহিব যদি প্ৰমাণ কৰিবলৈ দিয়া সেম আহিব খালি আমি কি লিখিম m1 আৰু m2 জেগাত আমি কি লিখিম 1 আৰু 1 লিখিম ওকে যেহেতু পি বিন্দু এ বিৰ মধ্যবিন্দু এটাকে m1 to m2 equal 1:1 ওকে হৈ গ'ল 1 যদি 1 হৈ যায় তে কেন হ'বগৈ এটাকে পি বিন্দুৰ স্থানাঙ্ক কেন হ'বগৈ চাবচোন কি আছিলে আমাৰ m1 x2 হয় না m1 x2 plus m2 x1 divided by কি হ'বগৈ m1 plus m2 m1 y2 plus m2 y1 divided by কি হ'বগৈ m1 plus m2 ওকে এই সব কি বহামগৈ মই m1 m2 জেগাত কি বহামগৈ এতিয়া মই 1 আৰু 1 বহাম ওকে ওপৰত কি হ'বগৈ 1 x2 1
x1 1 plus 1 ओके ইয়াত কি হ'বগৈ 1 y2 1 y1 1 plus 1 বুজিলো এতিয়া কি হ'ব চাওকচোন ইয়াত x2 plus x1 by 2 y2 plus y1 by 2 ओके তে এটা এটোকে যদি মই ভালকে লিখো কি হ'বগৈ এটা x1 plus x2 divided by 2 y1 plus y2 divided by 2 তে মধ্যবিন্দু স্থানাঙ্কৰ ফৰ্মুলা কি হৈ গ'ল যে বিন্দু কেইটাৰ x বস্তু x মান কেইটাৰ যোগফলক 2 ৰে হৰণ কৰিব লাগিব আৰু y হেয়ৰ y ভ্যালু কেইটাৰ যোগফলক 2 ৰে হৰণ কৰিব লাগিব x1 plus x2 divided by 2 y1 plus y2 divided by 2 তে এইটো হৈ গ'ল আমাৰ মধ্যবিন্দু ওলোৱাৰ ফৰ্মুলা পদ্ধতি ঠিক আছে ওকে তে এতিয়া আমি আহো আমাৰ ইয়াৰ পিছৰ যেটো উদাহৰণ আছে উদাহৰণৰ মাজলৈ আমি আগবাঢ়ো তাৰপিছত আমি অনুশীলনীৰ মাজলৈ যাম আমি উদাহৰণটো কৰিবলৈ ট্ৰাই কৰো ওকে এটা চাব উদাহৰণ হৈ গ'ল আপোনাৰ কি হ'বগৈ 6 নম্বৰটো কাৰণ অলৰেডি আমি পাছলৈকে কৰিলো বা বিভাজনৰ সূত্ৰটো আহি গ'ল যে আমাৰ কি হৈ গ'ল মধ্যবিন্দু সূত্ৰও আহি গ'ল তে এতিয়া আমি কি কৰিমগৈ উদাহৰণ 6 ওকে তে উদাহৰণ 6 টো কি হ'বগৈ ফৰ্মুলাটো ইউজ হ'ব আৰু এটোটো কি হ'বগৈ ফৰ্মুলা মুখস্থ কৰা ইজি টপিক এটা মই ক'লোৱে mx plus mx divided by m plus n কি হ'বগৈ 12 21 কি হ'বগৈ 12 21 ওকে তে এনেকৈ আমি কৰি যাব পাৰিম ঠিক আছে না ওকে তে আমি এটা কি কৰিমগৈ আমি एग्जांपल কি কৰিমগৈ 6 কৰিম উদাহৰণ 6 एग्जांपल কি হ'বগৈ 6 ঠিক আছে এ 6 টো কি আছে চাবচোন কৈছে কি যে 4 - 3 আৰু 8 5 বিন্দু সংযোগী ৰেখাখণ্ডটোত 3:1 অনুপাতত অন্তৰ্বিভক্ত কৰা হৈছে ওকে কি বুজি পালো মই ধৰি লওক a ধৰি ললো ইয়াত মই b ধৰি ললো এটা সাপোজ কি পইণ্ট দিছে 4 - 3 4 - 3 ইয়াত দিছে কিমান কি বুলি কয় 8,5 আৰু বিন্দুটো কি দিছে আমাক নাই কোৱা ধৰি ললো মই p x y আৰু ৰেশিওটো কি দিছে 3:1 ওকে 3:1 বুলি ক'লে অকমান ওপৰলৈ যাব হয় না p কেন হ'বগৈ x y जो 3 দিছে এটো দিছে 1 ওকে 3:1 দিয়া হৈ আছে ওকে এই চাব মই কি কৰি ধৰিম মই লিখিম কি ধৰো p x, y বিন্দুটোৱে a 4 - 3 আৰু b কেন হ'বগৈ 8,5 হয় না ওকে এক মিনিট চিয়ৰ হৈ লওঁ ওকে 8,5 বিন্দু সংযোগী ৰেখাক 3:1 অনুপাতত ভাগ কৰিছে ঠিক আছে ওকে তে এতিয়া ভাগ কৰিছে তে ইয়াৰ পৰা আমি কি বুজি পাই গলো চাবচোন ই কি হ'বগৈ x1 y1 হ'ব ই কি হ'বগৈ x2 y2 হ'ব ওকে এতিয়া কি লিখিমগৈ মই x, y ওইখিনি কোনটো বিন্দুটো স্থানাঙ্ক তে কি হ'বগৈ ইয়াত ওকে এটা কথা ফৰ্মুলাটো আমি লিখা আগত যদি আপোনালোকৰ কনফিউজন হয় আমি ভ্যালু কেইটা বহাই ললে আমাৰ কাৰণে ইজি হয় ঠিক আছে ভ্যালুটা বহাই দেখাই দিম আৰু যদি বোলে নাই মই পাৰিম তেনেহলে ডাইৰেক্ট ফৰ্মুলা কৰি দিম একো অসুবিধা নাই প্ৰথমে মই লিখি লওঁচোন বাৰু ওকে কি লিখিম এতিয়া মই x1 কোন আহিব 4 y1 কোন আহিব -3 x2 কোন আহিব 8 y2 কোন আহিব 5 আৰু কি হ'বগৈ m1 কেন আহিব 3 m2 কোন আহিব 1 আৰু কি আহিবগৈ x আহিব কেন হ'ব কোৱেশ্চন মাৰ্ক y কেন আহিব কোৱেশ্চন মাৰ্ক কাৰণ মই নাজানো ওকে বিভাজনৰ সূত্ৰ মতে বিভাজনৰ সূত্ৰ অনুসৰি কি হ'বগৈ চাব x, y ইকুৱেল কি হ'বগৈ কি আছিলে mx plus mx m plus m my plus my m plus m okay কি হ'বগৈ 12 21 1 2 12 21 1 2 okay তেও ভ্যালু পুট কৰিম m1 ভ্যালু কিমান আছে 3 লিখিলো
x2 ভ্যালু কিমান আছে 8 8 প্লাস m2 ভ্যালু হৈ গল 1 x1 ভ্যালু হৈ গল কিমান 4 তো কেন হবগৈ 3 প্লাস 1 নেক্সট কি হবগৈ m1 ভ্যালু কিমান 3 y2 ভ্যালু কিমান 5 m1 ভ্যালু হৈছে m2 ভ্যালু হৈছে 1 আৰু y1 ভ্যালু হৈছে -3 তো কেন হবগৈ 3 প্লাস 1 ওকে তে কি হব এতিয়া 8 3 গুণ 24 4 গুণ 4 তো হব 4 5 3 গুণ কেন হবগৈ 15 3 গুণ 3 এর গল 4 ওকে কেন হবগৈ 28 4 কেন হবগৈ 12 4 কেন হবগৈ 4 দি 28 হৰণ কৰিলে কেন হবগৈ 7 4 12 কৰিলে 3 বাৰ 3 তারপর কেন বলো মই 7,3 মানে বিন্দুটো কেন হব স্থানাঙ্কটো 7,3 এবার কি লিখিম গৈ লাস্টত লিখিম গৈ এটাকে নির্ণয় pxy মানে এটা কি লিখিম এতিয়া মই 7,3 বিন্দুটোৱে a 4,-3 আৰু ab 8,5 বিন্দু সংযোগী ৰেখাক 3:1 অনুপাতত ভাগ কৰিছে ইয়াতে স্টপ ওকে তে আমাৰ কি হ'ব এই পিছৰখিনি আমাৰ কি হ'ব এতিয়া নালাগিব হৈ গ'ল ঠিক আছে অংকটো শেষ কৰি পেলাই আমি একন কৰি দিলো হেলছেস হ'ব ওকে তে এটো হ'ল আমাৰ एग्जांपल 6 ওকে তে এতিয়া আমি एग्जांपल 6 টো যেহেতু হৈ গ'ল তে পিছৰ অংকটো মাজলৈ আমি আগবাঢ়ো পিছতো কি দি আছে চাব পিছত দিছে কি একদম ইজি অংক এটো পিছতো যেটো অংক আছে হেতু অংক কি হ'বগে অনুশীলনী এটা অংক সতে পুৰা একে হয় আৰু পৰীক্ষাত ম্যাক্সিমাম আহে ওকে তে চাব কৈছে কি যে -4 6 বিন্দুটোৱে -6 10 আৰু b 3 8 বিন্দু দুটা সংযোগ কৰা ৰেখাক কি অনুপাতত ভাগ কৰে আমাক সুধিছে আমাক ৰেশিওটো উলিয়াব দিছে ওকে আমি কি কৰিম এতিয়া আমি প্ৰথমতে ধৰি লম কি ধৰি লম চাবচোন एग्जांपल 7 ধৰো কি হ'ব ধৰো আপোনাৰ -4,6 বিন্দুটোৱে কি হ'বগৈ a কি হ'বগৈ -6,10 আৰু b কি হ'বগৈ 3,3,-8 বিন্দু সংযোগী ৰেখাক কি হ'বগৈ m1:m2 অনুপাতত ভাগ কৰিছে ওকে এটা চাব কি কৰিলো মই এতিয়া এই বিন্দুটো ইহত দুটা সংযোগী ৰেখাক m1:m2 ভাগ কৰিছে এটা কথাটো কেনেকুৱা ইহত দুটা মানে কি হ'ব x1 আৰু y1 x2 y2 হয়নে ই কোন হ'ব xy m1 m2 আমি নাজানো ওকে এটা চাব ইয়াত কি হ'বগৈ চাব x1 কোন হ'ব -6 y1 কেন হ'বগৈ 10 x2 কোন হ'ব 3 y2 কেন হ'বগৈ -8 তাবা m1 কেন হ'ব কুৱেশ্চন মাৰ্ক m2 কোন হ'ব কুৱেশ্চন মাৰ্ক x কি হ'ব -4 y কি হ'ব 6 ওকে এটা কি হ'বগৈ বিভাজনৰ সূত্ৰ মতে ঠিক আছে ওকে এটা চাবা বিভাজনৰ সূত্ৰ মতে যাবলৈ যাও তে কি হ'বগৈ চাক ওকে কি হ'বগৈ ফৰ্মুলাটো যে xy = m1 x2 plus m2 x1 m1 plus m2 m1 y2 plus m2 y1 divided কি হ'বগৈ m1 plus m2 ওকে এই পয়েন্ট বহাম এতিয়া x ৰ ভ্যালু কিমান আছিল -4,6 ইয়াৰ ভ্যালু কিমান আছিল m1 টো ভ্যালু মই নাজানো হয়নে x2 ভ্যালু হৈছে কিমান 3 m2 ভ্যালু তো মই নাজানো x1 ৰ ভ্যালু কিমান হ'বগৈ -6 কিমান হ'বগৈ m1 plus m2 নেক্সট কি হ'বগৈ m1 y2 কিমান হ'বগৈ -8 m2 কিমান হ'বগৈ নাজানো y1 কিমান হ'বগৈ 10 m1 plus m2 okay -4,6 কিমান হ'বগৈ
3m1 minus 6m2 m1 plus m2 comma minus 8m1 plus 10m2 কেন হবগৈ m1 plus m2 ওকে দিয়া আছে এটা চাব কথাটো কেনেকৈ আমি কি উলিয়াব লাগে m1 আৰু m2 আমি উলিয়াব লাগে ঠিক আছে তাই আমি প্ৰথমটো লগত প্ৰথমটো সমান আমি জানো নহয় দুটা পইণ্ট যদি ইকুৱেল হয় তেহলে x মানটো x মানৰ লগত ইকুৱেল হয় y মানটো y মানৰ লগত ইকুৱেল হয় তে এই -4 টো কাৰ লগত ইকুৱেল হ'ব ইয়াৰ লগত ইকুৱেল হ'ব 6 টো কাৰ লগত ইকুৱেল হ'ব ইয়াৰ লগত ইকুৱেল হ'ব হয়নে তে আমি কি হ'ব এইটা বস্তু ইকুৱেল হ'ব ঠিক আছে তে আমি সব এই ইকুৱেল যে হ'ব আমি ইয়াৰ পৰা যিকোনো এটা উলিয়ালে হ'ল সব আমি উলিয়াব দৰকাৰ নাই যোনটো মন যায় আমি সেটোৱে কৰিম প্ৰথমটো লৈ কৰিব পাৰো সেকেন্ডটো লৈ কৰিব পাৰো আমি কৰিলে মই কি কৰিম এতিয়া মই প্ৰথমটো লৈ পেলাই কৰিব ট্ৰাই কৰিম ওকে মই এইখিনি জায়গাতে কৰো ওকে এই বস্তু মই কলে লৈ আহিলো ইয়ালে লৈ আহিলো তে এটাকে কি লিখিব পাৰিম মই -4 ইকুৱেল টু কি হ'ব কয় 3m1 6m2 m1 plus m2 এটা কথা মনত ৰাখিব যদি মই প্ৰথমটো লৈছো ইয়াতো মই প্ৰথমটো ল'ব লাগিব যদি মই প্ৰথমটো লৈ সেকেন্ড ল'বলৈ যাও আমাক আনসাৰটো ভুল হ'ব আৰু কিহৰ কাৰণে ইয়াৰ x ভ্যালু কিমান এটো ইয়াৰ x ভ্যালু কিমান এটো সো আমি সেইটো ল'ব লাগিব ওকে তেতিয়া আমি কি কৰিম আমি ক্ৰস মাল্টিপ্লাই কৰিম কি হ'ব এতিয়া চাওক -4m1 4m2 3m1 6m2 দেখি কৰিব মই m1 বিলাক এফালে আনিম m2 বিলাক সেফালে আনিম কি হ'ব -4m1 3m1 6m2 plus 4m2 কেন হ'ব m1 m2 কেন হ'ব -7m1 ইয়াত কেন হ'ব -2m2 ওকে এটা সব কথা কেনেকা মোক কি লাগে m1 m2 লাগে মানে কি হ'ব মই m2 দিয়ে ডিভাইড কৰিব লাগিব হয় না সব মোক কি হ'ব এতিয়া m1 by m2 কেন হ'ব -2 by -7 কি হ'ব চাওকচোন m1 by m2 equal কেন হ'ব 2 by 7 okay therefore m1 is to m2 equal কেন হ'ব 2 is to 7 কেন পালো মই 2 is to 7 পাই গলো এতিয়া কি লিখিম গৈ এটাকে নিৰ্ণয় ইমান বিন্দুটোৱে a -6 10 আৰু 3 -8 বিন্দু সংযোগী ৰেখা কি অনুপাতত হ'ব এতিয়া কি অনুপাতত হ'ব 2:7 অনুপাতত ভাগ কৰিছে ওকে তে ইয়াতে আমাৰ অংকটো শেষ ঠিক আছে তে আমি পিছৰখিনি ধৰক ধুনীয়াকৈ নিলিখিলেও হ'ব ঠিক আছে পাৰা যাব তে আমি তেনেকৈ কৰিব লাগিব তে এইটো হৈ গ'ল আমাৰ উদাহৰণ নম্বৰ আপোনাৰ 7 ওকে তো আমাৰ উদাহৰণ কেইটা আছে দুটা আছে উদাহৰণ 8 আৰু উদাহৰণ 9 ওকে হয়নে উদাহৰণ 8 আৰু উদাহৰণ 9 10 আছে ওকে তিনটা কাৰণে যথেষ্ট সময় লাগিব হয়নে ওকে তাতকে আমি বেটাৰ কাম এটা কৰো তে আমি উদাহৰণ 10 টো নকৰি আমি পৰৱৰ্তী ভিডিওটোত আমি কৰিবলৈ চেষ্টা কৰো ইমান কি কৰিম বহুত দীঘল যেহেতু হৈ গৈছে নাই কম 50 মিনিটতকৈ বেছি হৈ গ'ল ওকে সেইকাৰণে কি কৰিম বস্তুটো আমি ইয়াতে ষ্টপ কৰি দিওঁ তে পৰৱৰ্তী যেটো পাৰ্ট আহিব পাৰ্ট 4 তাত আমি ইয়াৰ পিছৰ যিখিনি উদাহৰণ থাকিব আপোনাৰ 8 9 10 আৰু অনুশীলনী আমি অনুশীলনী কোৱেশ্যনখিৰ মাজলৈ আমি আগবাঢ়িম ঠিক আছে তে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ভালদৰে পঢ়া শুনা কৰি যোৱা মই যেনেকৈ ভিডিওটো ষ্টাৰ্টিঙত কৈছিলো একদম ধুনীয়াকৈ নিজৰ লক্ষ্যত উপনীত হ'ব ট্ৰাই কৰা বেলেগ কথা একদম নহয় ধুনীয়াকৈ পঢ়া আৰু আৰামত কৰি যোৱা নোৱাৰা কাম একো নাই জাস্ট আমাৰ নিজৰ সময় দিব লাগিব আমি নিজে প্ৰেক্টিছ কৰিব লাগিব সুযোগ কেতিয়াও নাহে সুযোগ এবাৰে আহিব তাকো আমি ইউটিলাইজ কৰিব পাৰিব লাগিব আৰু আমি তাক আগুৱাই যাব পাৰিব লাগিব ঠিক আছে তে আমি এইখিনি ইয়াতে সামৰিছো আৰু পৰৱৰ্তী ভিডিওটোত আমি কি কৰিম ইয়াৰ পিছৰ পৰ্যায়খিনি কৰিম অনুশীলনীৰ মাজৰ অংগলৈ আমি আগবাঢ়িম তে তোমালোকে আদৰি ল'বা বুলি আমি আশা কৰিছো সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো পৰা বিদায় মাগিছো ধন্যবাদ